এইখন চৰকাৰৰ পৰা ইয়াতকৈ কি আশা কৰিব আৰু যিখন চৰকাৰৰ দিনত মানুহে মানে বেমাৰৰ পৰা ৰক্ষা পাবলৈ মানে ঢোল তাল বজাবলৈ মানে অনুমতি দিয়ে, যিখন দেশৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী। আৰু সেইখন দেশত ইয়াতকৈ বেছি আশা কৰিব নোৱাৰে। এ চি ৰুমত থকাসকলে এই দুখীয়া মানুহৰ আৰ্তনাদ কি বুজি পাব? তেখেতসকলে এ চি ৰুমত আছে, চৰকাৰী পইচা পাইছে, তেখেতসকলে দৰমহা বহুত পাইছে, আৰু তাতকৈ আৰু ইয়াতকৈ আশা কৰিব নোৱাৰি। আপোনাৰ মূল্যবৃদ্ধি হোৱালৈ তেওঁলোকৰ গাত নালাগে। মূল্যবৃদ্ধি হোৱাৰ গাত লাগে কাৰ? খুটি খোৱা মানুহসকল। খুটি খোৱা মানুহসকলৰ আৰ্তনাদৰ কথা তেওঁলোকে চিন্তা নকৰে। তেখেতসকলক লাগে ভোট লাগে আৰু জিকিব লাগে আৰু লুটিপুটি খাব লাগে। এটা সপ্তাহত অকল আলু পিঁয়াজৰ দাম বুলিয়ে নহয়, আলু পিঁয়াজ মিঠাতেল দাইল আৰু আটা, যিবিলাক আমি সাধাৰণতে মানুহে ব্যৱহাৰ কৰি থাকোঁ আৰু যিবিলাক নহ'লে নচলে। গুৰুত্বপূৰ্ণ কথা যে নিমখৰ দাম বাঢ়িল, আৰু মানে আমি যিবিলাক বস্তু হ'লে নচলে, আচলতে আমি ঘৰ নচলে, আমাৰ পেট প্ৰৱৰ্তন কৰিবলৈ আমাক এইকেইটা বস্তু লাগে। আৰু মোবাইলৰ ৰিচাৰ্জৰ ক্ষেত্ৰতো দেখা গৈছে যে অত্যাধিক বৃদ্ধি হৈছে। মোবাইলৰ ৰিচাৰ্জ বৃদ্ধি হৈছে, আপোনাৰ ৰন্ধন গেছৰ বৃদ্ধি হৈছে, আপোনাৰ এই পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে। কাৰণ তেখেতসকলে যেতিয়া চৰকাৰলৈ আহিছিল, আমি এখন পৰিৱৰ্তনকামী চৰকাৰ আনিম বুলি ভাবিছিলে, যে তেখেতসকলৰ পৰিৱৰ্তন এয়াই নেকি? মূল্যবৃদ্ধিয়ে তেখেতসকলৰ লক্ষ্য নেকি? মূল্যবৃদ্ধি কৰি তেখেতসকলে মানে পৰিৱৰ্তন আনিব বিচাৰিছে নেকি? সাধাৰণ ৰাইজৰ বহুত অসুবিধা হৈছে। আমি দৰৱৰ ক্ষেত্ৰতে প্ৰতিটো বস্তু এমাহৰ আগত যিটো 100 টকা আছিলে, এতিয়া 120 টকা 15 টকালৈ বৃদ্ধি পাইছে। সেইকাৰণে আমাৰো ব্যৱসায় ব্যাঘাত জন্মিছে। সাধাৰণ শ্ৰেণীৰ মানুহে কিনিব নোৱাৰে, সেইকাৰণে দৰৱ নোখোৱাকেই থকা আমি উদাহৰণ পাইছোঁ। আমাৰো আৰ্থিকভাৱে আমিও আগতে কম থকাত মানে বেছি কিয় বিক্ৰী হৈছিলে, আজি কম দাম বঢ়াত মানুহে কিনিব নোৱাৰা হ'ল। যথেষ্ট বাঢ়িছে দৰৱৰ ক্ষেত্ৰত। অন্যান্য সামগ্ৰীবিলাক আপোনালোকে গম পাইছে, আলু পিঁয়াজৰ যথেষ্ট বাঢ়িছে। আলু অলপ দিনৰ আগত 20 টকা আছিলে, একেবাৰে গৈ 30-35 টকা হ'ল। এইকাৰণে আৰু সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে, আমাৰ মধ্য শ্ৰেণীৰ মানুহৰ কাৰণে যথেষ্ট কষ্ট হৈছে। এইখন চৰকাৰৰ পৰা ইয়াতকৈ কি আশা কৰিব আৰু যিখন চৰকাৰৰ দিনত মানুহে মানে বেমাৰৰ পৰা ৰক্ষা পাবলৈ মানে ঢোল তাল বজাবলৈ মানে অনুমতি দিয়ে, যিখন দেশৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী। আৰু সেইখন দেশত ইয়াতকৈ বেছি আশা কৰিব নোৱাৰে। এ চি ৰুমত থকাসকলে এই দুখীয়া মানুহৰ আৰ্তনাদ কি বুজি পাব? তেখেতসকলে এ চি ৰুমত আছে, চৰকাৰী পইচা পাইছে, তেখেতসকলে দৰমহা বহুত পাইছে, আৰু তাতকৈ আৰু ইয়াতকৈ আশা কৰিব নোৱাৰি। আপোনাৰ মূল্যবৃদ্ধি হোৱালৈ তেওঁলোকৰ গাত নালাগে। মূল্যবৃদ্ধি হোৱাৰ গাত লাগে কাৰ? খুটি খোৱা মানুহসকল। খুটি খোৱা মানুহসকলৰ আৰ্তনাদৰ কথা তেওঁলোকে চিন্তা নকৰে। তেখেতসকলক লাগে ভোট লাগে আৰু জিকিব লাগে আৰু লুটিপুটি খাব লাগে। এটা সপ্তাহত অকল আলু পিঁয়াজৰ দাম বুলিয়ে নহয়, আলু পিঁয়াজ মিঠাতেল দাইল আৰু আটা, যিবিলাক আমি সাধাৰণতে মানুহে ব্যৱহাৰ কৰি থাকোঁ আৰু যিবিলাক নহ'লে নচলে। গুৰুত্বপূৰ্ণ কথা যে নিমখৰ দাম বাঢ়িল, আৰু মানে আমি যিবিলাক বস্তু হ'লে নচলে, আচলতে আমি ঘৰ নচলে, আমাৰ পেট প্ৰৱৰ্তন কৰিবলৈ আমাক এইকেইটা বস্তু লাগে। আৰু মোবাইলৰ ৰিচাৰ্জৰ ক্ষেত্ৰতো দেখা গৈছে যে অত্যাধিক বৃদ্ধি হৈছে। মোবাইলৰ ৰিচাৰ্জ বৃদ্ধি হৈছে, আপোনাৰ ৰন্ধন গেছৰ বৃদ্ধি হৈছে, আপোনাৰ এই পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে। কাৰণ তেখেতসকলে যেতিয়া চৰকাৰলৈ আহিছিল, আমি এখন পৰিৱৰ্তনকামী চৰকাৰ আনিম বুলি ভাবিছিলে, যে তেখেতসকলৰ পৰিৱৰ্তন এয়াই নেকি? মূল্যবৃদ্ধিয়ে তেখেতসকলৰ লক্ষ্য নেকি? মূল্যবৃদ্ধি কৰি তেখেতসকলে মানে পৰিৱৰ্তন আনিব বিচাৰিছে নেকি? সাধাৰণ ৰাইজৰ বহুত অসুবিধা হৈছে। আমি দৰৱৰ ক্ষেত্ৰতে প্ৰতিটো বস্তু এমাহৰ আগত যিটো 100 টকা আছিলে, এতিয়া 120 টকা 15 টকালৈ বৃদ্ধি পাইছে। সেইকাৰণে আমাৰো ব্যৱসায় ব্যাঘাত জন্মিছে। সাধাৰণ শ্ৰেণীৰ মানুহে কিনিব নোৱাৰে, সেইকাৰণে দৰৱ নোখোৱাকেই থকা আমি উদাহৰণ পাইছোঁ। আমাৰো আৰ্থিকভাৱে আমিও আগতে কম থকাত মানে বেছি কিয় বিক্ৰী হৈছিলে, আজি কম দাম বঢ়াত মানুহে কিনিব নোৱাৰা হ'ল। যথেষ্ট বাঢ়িছে দৰৱৰ ক্ষেত্ৰত। অন্যান্য সামগ্ৰীবিলাক আপোনালোকে গম পাইছে, আলু পিঁয়াজৰ যথেষ্ট বাঢ়িছে। আলু অলপ দিনৰ আগত 20 টকা আছিলে, একেবাৰে গৈ 30-35 টকা হ'ল। এইকাৰণে আৰু সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে, আমাৰ মধ্য শ্ৰেণীৰ মানুহৰ কাৰণে যথেষ্ট কষ্ট হৈছে।